ধিং সমষ্টিৰ শিক্ষকৰ দুৱাৰে দুৱাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হাইদৰ আলী। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ প্ৰাক্তন শিক্ষকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী। যোৱা ৫ ছেপ্টেম্বৰত আছিল পবিত্ৰ শিক্ষক দিৱস। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মমবাতিৰ দৰে নিজে জ্বলি সমাজত শিক্ষাৰ পোহৰ বিলাই অন্ধকাৰ জগতখন আলোকিত কৰি এই ধিং অঞ্চলক আগুৱাই নিয়া শিক্ষকৰ দৰে মহান শিক্ষাগুৰুক শ্ৰদ্ধাৰে সুঁৱৰিছে নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা ধিং সমষ্টিৰ ২৬ৰ দাবীদাৰ হাইদৰ আলীয়ে। আজি হাইদৰ আলীয়ে ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ শিক্ষকক ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰাৰ লগতে শিক্ষকসকলৰ দুৱা আশীৰ্বাদ বিচাৰে আৰু শিক্ষকসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। এই কাৰ্যত আলীক সংগ দিয়ে ধিং বিধানসভা সমষ্টিৰ ৮খন গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাই। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মই জয়তে মোৰ বন্ধুবৰ সকলোকে মই আশীৰ্বাদ প্ৰদান কৰিছোঁ যে ভগৱন্ত আল্লাই সকলোকে কুশলে কল্যাণে ৰাখক, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰক, সমাজখন দেশখন যাতে আগুৱাই নিয়াত সকলো যুৱ বন্ধুসকলৰ যাতে অৰিহণা সদায় আগত থাকে তাৰেই কামনা কৰিছোঁ। আৰু পুনৰবাৰ বন্ধুসকলৰ মনৰ সদবাঞ্ছা পূৰ্ণ হওক তাৰেই কামনা কৰিছোঁ। ভগৱন্ত আৰু আল্লাহৰ ওচৰত সদায় যাতে তেওঁলোকৰ মনোবল অটুট ৰাখি নিজৰ লগতে সমাজখন জাতিটো দেশখন যাতে আগুৱাই নিব পাৰে পুনৰবাৰ তেওঁলোকক মই আশীৰ্বাদ জনাইছোঁ। মোৰ হৃদয়ৰ কোণে তেওঁলোক যাতে সদায় আছে আৰু সদায় থাকিব আৰু ময়ো তেওঁলোকক যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সহযোগিতা সদায় আগবঢ়াম বুলি কথা পাতি মই নথৈ আনন্দিত হৈছোঁ। এইটো এনে এটা কালচাৰ যে শিক্ষাগুৰুসকলক ৫ ছেপ্টেম্বৰ দিনাখন যিহেতু শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ এটা পৰম্পৰা চলি আহি আছে। আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰক বেলেগ এটা উপহাৰ দিব খুজিছিল। তেওঁ কৈছিল মোৰ কোনো উপহাৰ নালাগে, তোমালোকে এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবা। আৰু আজিৰ দিনলৈকে ভাৰতবৰ্ষৰ মানুহসকলে এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আছে। যিয়ে নহওক মই আনন্দিত হৈছোঁ যে আমাৰ সমষ্টিৰ যুৱক ভাতৃবৃন্দই এই দিনটোৰ তাৎপৰ্য বহলাকাৰে হৃদয়ংগম কৰি যে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰত গৈ তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ যিটো ব্যৱস্থা তেওঁলোকে কৰিছে, মই তেখেতসকলৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আৰু দিনে দিনে তেওঁলোকৰ যিকোনো কাৰ্যপন্থা যাতে কনষ্ট্ৰাকটিভ লাইনত কৰিব পাৰে তাৰ কাৰণে মই দোৱা ৰাখি মই চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ তেখেত আছিল এজন শিক্ষক, মই এজন শিক্ষক। তেখেতৰ জন্মৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবৰ কাৰণে তেখেতে উনুকিয়াই গৈছিল, কৈ গৈছিল। সেইকাৰণে আজি তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে গোটেই ভাৰতবৰ্ষে পালন কৰি আছে। সেই উপলক্ষে আপোনালোক আহিছে মোৰ ঘৰত, মোক সম্বৰ্ধনা দিছে, মই আনন্দিত হৈছোঁ। শিক্ষকতা কৰি মানুহে শিক্ষকসকলে গাড়ী ঘোঁৰা বিল্ডিং কৰিব নোৱাৰে, কিন্তু যিটো সন্মান সেই সন্মানটো কোটি টকাতকৈ অধিক। গতিকে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। যাতে আগলৈকে আপোনালোকে সকলো দিশত দেশৰ হকে কাম কৰি ৰাজনীতিৰ দিশত আগবাঢ়ি যাতে আমাৰ গোটেই অসমৰ জনগোষ্ঠী অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে উন্নতি কৰিব পাৰে তাৰ কাৰণে
মই আশা ৰাখি আল্লাহৰ ওচৰত দোৱা খুজিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ যাতে আগলৈকে আপুনি আগবাঢ়িব পাৰে। আজিৰ দিনটো এটি মহত্বপূৰ্ণ দিন। আজিৰ এই দিনটো সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ যিজন শিক্ষাগুৰু আছিলে তেখেতৰ কোৱা হৈছিলে যে আপুনি আজিৰ দিনটোত কি পুৰস্কাৰ লাগে। তেতিয়া তেখেতে কৈছিলে যে মোক একো পুৰস্কাৰ নালাগে। আজিৰ এই দিনটোত ভাৰতবৰ্ষৰ মানুহে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাটো মই বিচাৰোঁ। গতিকে এই পবিত্ৰ দিনটোত আজি মই ধিং সমষ্টিৰ চুকে কোণে যাব বিচাৰিছিলোঁ। প্ৰত্যেকজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগত মই আজি মুখামুখিকৈ দেখা কৰিব বিচাৰিছিলোঁ, কিন্তু সময়ৰ নাটনিত মই সকলোৰে ওচৰত যাব পৰা নাই। গতিকে মই ক্ষমা বিচাৰিছোঁ। যিহেতু মই যিকেইজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ওচৰত গৈছোঁ, সঁচাকৈ আপুনি কথাটো এনেকুৱা ধৰণৰ দুজনমান মই শিক্ষাগুৰু পাইছোঁ, তেখেতসকলৰ চকু পানী ওলাই গৈছে। গতিকে আজি আনন্দৰ মুহূৰ্তত তেখেতে ক'বলৈ আমাৰ শিক্ষাগুৰু দুজনমানে কৈছে যে আনন্দত আজি মোৰ চকুৰ পানী উলিয়াইছে। আপুনি ইমান এটা ইনিচিয়েটিভ, ইমান ধুনীয়া এটা পদক্ষেপ আপুনি লৈছে, গতিকে আপোনাৰ শলাগ লৈছোঁ। মোৰ মনৰ ইচ্ছা আছিল যে ধিং সমষ্টিৰ প্ৰত্যেকজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত মই যাম আৰু প্ৰত্যেকজনে মোৰ তৰফৰ পৰা এটি সম্বৰ্ধনা জনাম, কিন্তু সময়ৰ অভাৱত মই সকলোৰে ওচৰত যাব পৰা নাই। যি কি নহওক, মই যিকেইজন শিক্ষকৰ ওচৰত গৈছোঁ আজিৰ এই পবিত্ৰ দিনটোৰ লগত তেখেতসকলক মই সন্মান যাচিছোঁ, তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, তেখেতসকলৰ পৰা দোৱা বিচাৰিছোঁ। আৰু সকলো আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে মোৰ লগত আমাৰ বেচামাৰী আঞ্চলিক সদস্য আমাৰ আলম ডাঙৰীয়া আছে, মোৰ লগত লালিপথাৰৰ আঞ্চলিক সদস্য হিফজুৰ ৰহমান আছে, পটিয়া চাপৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হকিকুল ডাঙৰীয়া আছে, মোৰ লগত আমাৰ নিজ ব্লক কংগ্ৰেছৰ সেৱা দলৰ সভাপতি ৱাহিদুজ্জামান আছে, আৰু মোৰ লগত আমাৰ ছ'চিয়েল মিডিয়াৰ আমাৰ ব্লক কংগ্ৰেছৰ সম্পাদক আমাৰ আনিছুৰ ৰহমান ডাঙৰীয়া আছে। আমি সকলোৱে মিলি একেলগে গৈ শিক্ষকসকলৰ ঘৰে ঘৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা কিছু ফালৰি কাটি যদিহে ধিং সমষ্টিবাসী ৰাইজে আপোনাক আঁকোৱালি লয়, আপুনি সমষ্টিবাসী ৰাইজৰ বাবে কি কি কৰিব? মানে এইটো কথাটো এনেকুৱা, চাওক, ধিং সমষ্টি মোৰ কাৰণে নতুন নহয়। আজি 20 বছৰ ধৰি মই ধিং সমষ্টিত কাম কৰি আছোঁ। মই দুবাৰকৈ জিলা পৰিষদ আছোঁ, এবাৰ নগাঁও জিলাৰ জিলা পৰিষদৰ সভাপতি আছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে মোক সম্পাদকৰ দায়িত্ব দিছে। মই দলৰ হৈ কাম কৰি আছোঁ আৰু মই ৰাইজৰ সেৱা কৰি আছোঁ। আপুনি যদি চাই, হাইদৰ আলী বুলি ক'লে ধিঙত এনেকুৱা এজন ব্যক্তি নাই যিজনে মোক চিনি নাপায়। গতিকে মই ধিং সমষ্টিৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু এইটো মোৰ কাৰণে কোনো নতুন ঘটনা নহয়। মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে 15 বছৰ আগতে ওলাই আহিছোঁ।